নমস্কাৰ সকলোকে, মই দীপিকাই মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ সকলোৰে ভাল। যিহেতু আজি স্বাধীনতা দিৱস, সেয়েহে পটাপট ৰেডি হৈ গৈছোঁ। মোৰ আছে আজি মৰ্ণিং ডিউটি আৰু এয়া মই ব্ৰেকফাষ্ট কৰি লৈছোঁ। মই ডিউটিলৈ যোৱাৰ আগত পতাকা উত্তোলন কৰি যাম বুলি ভাবিছোঁ, কাৰণ সৰুৰে পৰা পতাকা উত্তোলন কৰিবলৈ যোৱাটো মোৰ এটা অভ্যাস আৰু বহুত বেছি ভাল লাগে গৈ। পতাকা উত্তোলন কৰিবলৈ নাপালে যেন দিনটোৱে বেয়া হৈ যাব তেনেকুৱা অনুভৱ হয়। আৰু এয়া মই আহি পাই গ'লোহি আৰু সকলো আহি উপস্থিত হৈছেহি। তাৰপিছতেই আমাৰ নগাঁও মেডিকেল কলেজৰ অধ্যক্ষ মহোদয় ডক্টৰ মিহিৰ কুমাৰ গোস্বামী ছাৰে পতাকা উত্তোলন কৰিলে আৰু আমি সকলোৱে মিলি ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰিলোঁ। তাৰ পিছ মুহূৰ্ততেই আমাৰ নগাঁও মেডিকেল কলেজৰ নিৰাপত্তাৰক্ষী বাহিনীৰ দ্বাৰা পেৰেড কৰোৱা হয়। আৰু এয়া চাওক, মানুহৰ ভিৰ বহুতেই বেছি হৈছিলে, কাৰণ বতৰটো বেয়া আছিলে, হ'লেও মানুহ আহিছে। আৰু আমাৰ অধ্যক্ষ মহোদয় ডক্টৰ মিহিৰ কুমাৰ গোস্বামী ছাৰ আৰু ছুপাৰিনটেণ্ডেণ্ট ছাৰ তেওঁলোকৰ বহুমূলীয়া ভাষণেৰে পৰিৱেশটো মুখৰিত কৰি তোলে। লগতে আমাৰ ইনচাৰ্জ বাইদেউসকলৰ সমবেত সংগীতেৰে পৰিৱেশটো জীপাল কৰি তোলে। আৰু এয়া আমি সকলোৱে থকা এখন ছবি। ইতিমধ্যে সকলো কাৰ্যসূচী শেষ হ'ল আৰু ময়ো ডিউটিলৈ বুলি ওলাই আহিলোঁ। সকলোকে পুনৰবাৰ স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজিলৈ বাই।